থাকিব নালাগে 71ৰ পিছত এজনো বাংলাদেশী থাকিব নালাগে আমি যেনেকুৱা ডাটি কওঁ এনেকুৱা কোনে কয় বিজেপিও নকয় এজিপিও নকয় ভট্টাচাৰ্যী ডাঙৰীয়াও নকয় তেখেতে 71ৰ পিছৰ বিদেশীৰ বোজা অসমত জাপি দিলে বিটিএডিত থাকিব নোৱাৰিব কাৰ্বি ডিমাছত থাকিব নোৱাৰিব মণিপুৰত যাব নোৱাৰিব ত্ৰিপুৰা মিজোৰামত যাব নোৱাৰিব অসমত সেইসকলে আহি চিটিজেনশ্বিপ ল'ব পাৰিব অঞ্জুল ভট্টাচাৰ্য ডাঙৰীয়া ক'ত তেখেতৰ আন্দোলনৰ নাই একো নাই এইবিলাক তেখেতৰ কথা বাৰ্তা এতিয়া মানুহে বুজি পায় গতিকে বাংলাদেশীৰ যে এজনো অসমত থাকিব নালাগে এই কথাটো আমিও কওঁ বাংলাদেশীৰ বিৰুদ্ধে আন্দোলন অসমত হ'বই লাগে আপোনাৰ মৌলবাদী যি হওক উগ্ৰবাদী এতিয়া যি মানে মাওবাদী যিবাদীয়ে নহওক কিয় ৰাষ্ট্ৰৰ কাৰণে যিটো ভাবুকি তাৰ বিৰুদ্ধে আইনগতভাৱে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা হ'ব লাগে এইবিলাকতো ব্যৱস্থা আছেই এতিয়া মই ভাবোঁ সমজুল ভট্টাচাৰ্য ডাঙৰীয়াৰ এই সময়ত কাম আছিল যে 71ৰ পিছত সেই বিদেশী বাংলাদেশীৰ বোজাখিনি যিখিনি জাপি কাগজে কলমে দিছিল হেমন্ত বিশ্ব এতিয়া প্ৰেক্টিকেলি সেইখিনি কৰি আছে এইসকলৰ নামত যিবিলাক ডি আছিল উঠাব দিছে এইসকলৰ নামত গোটেই কেছ উইথড্ৰ কৰিব দিছে এইসকলক বৰপীৰা পাৰি দিছে কিন্তু এই বিষয়ে ভট্টাচাৰ্য ডাঙৰীয়া মনে মনে আছে চুপচাপ আছে যিটো কৰিব লাগে সেইটো নকৰে যিটো তেখেতৰ দায়িত্ব নহয় হোম ডিপাৰ্টমেণ্টৰ দায়িত্ব সেইটো কৈ থাকে তেখেতে সংখ্যালঘুক তেখেতে অত্যাচাৰ কৰি আছে এই কথাটো নহয় এতিয়া তেখেতে সংখ্যালঘু সংখ্যাগুৰু আদিবাসী বাগানী সৰ্বস্তৰৰ মানুহক তেখেতে অত্যাচাৰ কৰি আছে কেতিয়াবা খেতিয়কসকল গৰু ছাগলী তেখেতসকলে পোহে ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ কাৰণে বিক্ৰী কৰিব লাগে এইবিলাকৰ বজাৰ বন্ধ কৰিলে আপাৰ আছামৰ সেই মিচিং ভাইসকলৰ গৰু ছাগলী পোহা মানুহখিনি খুদক কেনেকুৱা অৱস্থা কৰিছে এতিয়া মাটিটো মানুহে হাউচত নিবিক্ৰে বিপদত পৰিলে কেতিয়াবা মানুহে বেমাৰৰ চিকিৎসাৰ কাৰণে ল'ৰা ছোৱালীৰ পঢ়া বিয়া বা আৰু কিবা বিজনেছ কিবা কাৰণে মানে ছেটেলমেণ্টৰ কাৰণে মানুহে মাটি বিক্ৰী কৰে বা এক ঠাইৰ পৰা আন ঠাইলৈকে ভাল সুবিধাজনক জেগা গুৱাহাটীত আহিব কোনোবা মুম্বাইত যাব এনে স্তৰত মানুহে নিজৰ এডোখৰ মাটি বিক্ৰী কৰে হাউচত বিক্ৰী নকৰে এতিয়া যিবিলাক তেখেতে লগাইছে মানে পুলিচ এনেকুৱা লাগিছে যে পুলিচে এতিয়া মাটি বিক্ৰী কৰিব তেখেতৰ SB ব্ৰাঞ্চ তেখেতৰ CID ব্ৰাঞ্চ তেখেতৰ পুলিচৰ মানুহে এতিয়া মাটিবিলাক চাব তাৰমানে চাব ৰেজিষ্ট্ৰাৰ অফিচ চাৰ্কুল অফিচ মণ্ডল এইবিলাকৰ যিটো ছিষ্টেম আছে এইবিলাকৰ আৰু কোনো কাম নাই এপ্লিকেশ্যন এটা পেলাই দিয়ক বাকী তেখেতৰ হোম মিনিষ্টাৰ হিচাপে তেখেতৰ পুলিচ বাহিনী তেখেতৰ SB তেখেতৰ CID তেখেতৰ বাহিনী এইবিলাক কাগজ পাতি চাব ক'ত মানে 10টা স্তৰ পাৰ হ'ব এইটো কৰোঁতে কোনোবা বেমাৰ যদি চেন্নাইলৈকে লৈ গৈছে কোনোবা কাৰোবাৰ ওপৰলৈ নকৰক কিডনি অপাৰেশ্যন কৰাৰ কাৰণে ক'ৰবাত কেলকাতা আৰু ক'ৰবাত থৈ দিছে পেচেণ্ট মৰি 14 পুৰুষলৈকে শেষ হ'ব আৰু এখেতৰ এইটো ছিষ্টেম শেষ হৈ নাযাব তো গতিকে এই যে যিবিলাক টগলকি মানে ছিষ্টেম তেখেতে ইন্ট্ৰডিউচ কৰি আছে এইটো মানে হাস্যকৰ মই ভাবোঁ আৰু সৰ্বস্তৰৰ মানুহক অত্যাচাৰ কৰাৰ কাৰণে তেখেতে এইটো কৰিছে এইটো মই নকওঁ যে খালি মোক টাৰ্গেট কৰিছে এইটো তেখেতে অসমৰ চব মানুহক টাৰ্গেট কৰিছে তেখেতৰ কিবা উদ্দেশ্য নাজানো অকলেনো আপুনি কিমান মাটি বিজনেছ কৰিব অকলেনো আপুনি কিমান আদানী আম্বানীক দিব আৰু আপোনাৰনো কোম্পানী কেইটা 10-20টা 15টা শুনিছোঁ আমি সেইকেইটাৰ দ্বাৰা কিমাননো বিজনেছ আপুনি কৰিব গতিকে অসমৰ এই সব মানুহক আপুনি অত্যাচাৰ নকৰিব এনেকুৱা ধৰণৰ টগলকি প্ৰমাণ জাৰি কৰি আপুনি সৰ্বস্তৰৰ মানুহক আপুনি বিপদত নেপেলাব মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো আহ্বান থাকিল আপোনাৰ ওপৰত আৰু তেখেতৰ এই যিটো মাটি কিনা বেচাৰ যিটো মেৰপেচ জিলাপিৰ পেচ দি তেখেতে যিবিলাক এতিয়া পুলিচৰ হাতত মাটিৰ ছিষ্টেমটো গতাব বিচাৰিছে মই এইটো কণ্ডেম কৰিছোঁ এইটো ভাল হোৱা নাই গতিকে অসমৰ মানুহক তেখেতে বিপদত পেলাব ভাৰতবৰ্ষৰ তেখেতে অসমলৈ আহিব তেখেতক আহ্বান জনাইছোঁ আৰু অলপ কষ্ট কৰি মণিপুৰলৈকে তেখেতে যাওক মণিপুৰ জ্বলি আছে আজি 2 বছৰৰ পৰা 3 বছৰৰ পৰা গতিকে অলপ কষ্ট হ'ব তেখেতৰ এতিয়া গুৱাহাটীৰ পৰা মণিপুৰ খুব বেছি দূৰ নহয় মই হেমন্ত বিশ্ব ডাঙৰীয়াক মানে আহ্বান জনাইছোঁ আপুনি অলপ ব্যৱস্থা কৰি তেখেতক মণিপুৰলৈকে পঠাওক মণিপুৰৰ অৱস্থাটো চাই সেইটো আমাৰ ভাৰতবৰ্ষৰ এটা অংগৰাজ্য জ্বলি আছে 2 নম্বৰ আপোনাৰ এই উৰিয়াম গাৰ্ড এই অঞ্চলবিলাকত অসমীয়া মানুহক খাটি খোৱা মানুহ গৰীব মানুহ এইবিলাক তাতে এটা সময়ত অসমৰ মাটি ৰক্ষা কৰাৰ কাৰণে গোলাপ বৰবৰা ডাঙৰীয়াৰ সময়ত মানুহখিনি বহাইছিল সেইখিনি মানুহৰ একাংশক মুখ্যমন্ত্ৰী বাছি উচ্ছেদ কৰিলে আকৌ এতিয়া নাগাই অসমীয়া মানুহক ট্ৰেক কৰি আছে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ফেল হেমন্ত বিশ্ব আৰু এই শৃংখল কিবা আছে ইহঁতে এতিয়া অসমীয়া সেই বৰ্ডাৰৰ মানুহখিনিক নিৰাপত্তা দিব পৰা নাই যিটো শৃংখলতে এতিয়া তাতে নাই পলাই ফুৰি আছে মুখ্যমন্ত্ৰী এইসকলক তাতে মেলি দিছিল আৰু মুখ্যমন্ত্ৰী নিজেও সেই উৰিয়াম গাৰ্ড বা অসম নাগালেণ্ড বৰ্ডাৰৰ অসমীয়াখিনিক এতিয়া নিৰাপত্তা দিব পৰা নাই নাগাই আহি নোটিছ দি আছে কেতিয়াবা
তাতে গৰু ছাগলী গ'লেও জৰিমনা কৰিব বুলি লেটাৰ লিখি আছে, মানুহক থ্ৰেট কৰি আছে, অসমীয়া গাঁৱত ঘূৰি আছে, মাটি গছ লগাব নিদিলে, আপোনাৰ আমাৰ ফৰেষ্ট মন্ত্ৰী পাটোৱাৰী ডাঙৰীয়াক তাৰ পৰা খেদিলে, গছ পুতিব গৈছিলে সেইবিলাক টানি টানি উঠাই লৈ তেখেতে গুচি আহিল, তাৰ পৰা পলালে। তো এই যে যিটো চিটুৱেশ্যন উৰিয়াম গাঁত আমাৰ অসমীয়া মানুহখিনি, দুখীয়া মানুহখিনিক খেদি দিয়াৰ পিছত যিটো হৈছে, অমিত শ্বাহ ডাঙৰীয়াক কম পাৰিলে আপোনাৰ এটা মিটিং তাতেও কৰক। অসমৰ মাটি আৰু অৰুণাচল, নাগালেণ্ড, মিজোৰামে যাতে কাঢ়ি ল'ব নোৱাৰে। অসমীয়াৰ হাতত মাটি বহুত কম আছে, মুখ্যমন্ত্ৰী ডেইলি কৈ থাকে। সেইকাৰণে তেখেতে অসমীয়া মানুহক মাৰি পিটি ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লৈ মাটিবিলাক খালী কৰি আছে। আনফালেদি অৰুণাচল, মিজোৰাম, নাগালেণ্ড, মেঘালয় এইবিলাকে আমাৰ মাটি দখল কৰি আছে। গতিকে অমিত শ্বাহ ডাঙৰীয়াক মই আহ্বান জনাম, আপুনি হোম মিনিষ্টাৰ হিচাপে অসমত আহিলে মুখ্যমন্ত্ৰীৰ লগত এই কথা বাৰ্তাবিলাকো পাতিব। মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে, প্লিজ আপুনি অলপ চাওক, এইবিলাক যদি অলপ নিয়ন্ত্ৰণ কৰি অসমৰ মানুহক শান্তি দিব পাৰে হোম মিনিষ্টাৰ হিচাপে, সেইটো তেখেতৰ প্ৰতি আহ্বান থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।